ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 3 ইউপিএছৰ চেপ্টাৰ 8 আলোচনা কৰো আহা চেপ্টাৰ 8 ৰ নাম হৈছে আমাৰ চৌপাশৰ বায়ু পঢ়ো আহা বায়ু আছে গম পাও বিচনীৰ বা ললে পঢ়ো আহা বায়ু আছে গম পাও বিচনীৰ বা ললে ৰঙা নীলা চিলাবোৰ আকাশত উৰুৱালে এতিয়া ইয়াত কি বুলি কোৱা হৈছে বায়ু আছে বুলি গম পাও হয় না যেতিয়া ৰঙা নীলা চিলাবোৰ কি হয় আকাশত উৰায় আকৌ দিয়া আছে চোৱা বায়ু আছে গম পাও বতাহ বলিলে ধূলি বালি কাপোৰ কানি তুলাবোৰ উৰিলে এতিয়া কি বুলি কোৱা হৈছে বায়ু আছে গম পাও কি হলে বতাহ বলিলে হয় না আৰু ধূলি বালি কাপোৰ কানি কি হয় তুলাবোৰ উৰিলেহে আমি গম পাম যে বায়ু আছে গম পাও গছ পাত লৰিলে কাগজৰ চকৰি হাজি হাতত লৈ ঘূৰালে এতিয়া কি বুলি কৈছে বায়ু আছে বুলি কেনেকৈ গম পায় গছ পাত লৰিলে আৰু কাগজৰ চকৰি হয় যিটো আমি খেলো হেতু ঘূৰিলে কি হয় বায়ু আছে বুলি গম পোৱা যায় চোৱা আহা কি কাম কৰিলে আমি আমাৰ চৌপাশে বায়ু থকা অনুভৱ কৰো এতিয়া আমি পাই আহিছিলো যে যেতিয়া কাগজৰ চকৰি হয় কাগজৰ চকৰি বায়ুত উৰুৱালে যেনিবা কাপোৰ আমি ধুই মেলি ৰ'দত শুকুৱাও তেতিয়া বতাহে উৰালে আমি গম পাওঁ বা গছৰ পাতডাল লৰিলে আমি গম পাওঁ হয় নাই সেইকেইটা হলে কি হয় বায়ু আছে বুলি আমি গম পাওঁ বায়ু সকলোতে আছে বায়ু গেছীয় অৱস্থাত থাকে আৰু ই বৰণহীন বাবে আমি চকুৰে দেখা নাপাওঁ কিন্তু অনুভৱ কৰো বায়ু আছে বুলি আমি সকলোৱে জানো কিন্তু আমি বায়ুক দেখা নাপাওঁ হয় না আমি বায়ুক কি কৰো অনুভৱ কৰো কৰি চাও আহা চোৱা পলিথিনৰ মোনা এটা মুখখন খুলি ৰাখি তোমাৰ চাৰিওফালেদি এপাক ঘূৰাই দিয়া এতিয়া খোলা মুখখন বন্ধ কৰি দিয়া কি দেখিলা পলিথিনৰ মোনাটো ফুলি উঠিলেনে এতিয়া কি বুলি কোৱা হৈছে আমাক পলিথিনৰ মোনা এটা কি কৰিব লাগে আমি পলিথিনৰ মুখখিনি বান্ধি ৰাখি কি কৰিব লাগে আমাৰ চাৰিওপাশে এপাক ঘূৰাই কি বন্ধ কৰি ৰাখি দিব লাগে হয় না তেতিয়া আমি কি দেখা পাম পলিথিনৰ মোনাটো কি হৈ যায় ফুলি যায় যেতিয়া আমি পলিথিনক এপাক বান্ধি ঘূৰাই ৰাখো তেতিয়া পলিথিনটো কি হয় ডাঙৰ হয় না ফুলি যায় মোনাটোৰ ভিতৰত আমাৰ চাৰিওফালে থকা বায়ু সোমাৰ কাৰণে ই ফুলি উঠিল এতিয়া কি বুলি কোৱা হৈছে মোনাটোৰ ভিতৰত আমাৰ চাৰিওফালে থকা বায়ুখিনি সোমাই কি হৈছে মোনাটো ফুলি উঠিছে 2 নম্বৰত দিয়া আছে এটা ডাঙৰ পাত্ৰত পানী ভৰাই লোৱা এতিয়া এটা খালী বটলৰ খোলা মুখখন ওপৰমুৱাকৈ ধৰি পাত্ৰটোৰ পানীখিনিত পোনে পোনে বটলটো তললৈ ডুবাই দিয়া পানীৰ পৰা বুৰবুৰণি ওলাইছেনে যদি ওলাইছে কিয় বটলৰ ভিতৰত থকা বায়ুখিনি ওলাই অহাৰ বাবে বুৰবুৰণি ওলাইছে এতিয়া কি বুলি কোৱা হৈছে এটা বটলক কি কৰিবলৈ কোৱা হৈছে এটা পাত্ৰত পানী ভৰাই এটা খালী বটলক কি কৰিব কোৱা হৈছে পাত্ৰটোৰ ভিতৰত পানীখিনি পোনে পোনে বটলটো তললৈ ডুবাই নিবলৈ কৈছে হয় না আৰু তললৈ ডুবাই নিওঁতে কি হয় যেতিয়া আমি বটলটো পাত্ৰৰ ভিতৰত পানীৰ ভিতৰত ডুবাই লওঁ তেতিয়া কি হয় বুৰবুৰণি ওলায় কিয়নো বটলৰ ভিতৰত থকা বায়ুখিনি বাহিৰলৈ যেতিয়া ওলায় তেতিয়া কি হয় বুৰবুৰণি ওলায় 3 নম্বৰত চোৱা এটা গিলাচত পানী ভৰাই তাত শুকান মাটিৰ সৰু চপৰা এটা পেলাই দিয়া পানীত বুৰবুৰণি ওলোৱা দেখিছানে এই বুৰবুৰণি কিহৰ বাবে ওলাইছে মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহিছে আৰু মাটিৰ সেই খালী ঠাইখিনি পানীয়ে পূৰ কৰিছে সেইবাবে বুৰবুৰণি ওলাইছে এতিয়া কি বুলি কোৱা হৈছে এটা গিলাচত পানী ভৰাই তাত কি কৰিবলৈ কোৱা হৈছে শুকান মাটিৰ সৰু চপৰা এটা পেলাই দিবলৈ কোৱা হৈছে হয় না তেতিয়া কি হয় আমি পানীত বুৰবুৰণিয়া ওলোৱাটো দেখি পাম
চোৱা এতিয়া এই কাৰ্যটো চক পেন্সিলৰ টুকুৰা বা শুকান ইটাৰ সৰু টুকুৰাৰ এটালৈ কৰি চোৱা এইখিনি তোমালোকে নিজে কৰিবা ওপৰৰ কাৰ্যবোৰৰ পৰা বুজিলা যে খালী বটল বা টেমা মাটিৰ চপৰা ইটাৰ টুকুৰা চক পেন্সিল আদি ভিতৰতো কি থাকে বায়ু থাকে হয় না সকলোৰ ভিতৰতে বায়ু থাকে কৰি চাও আহা দীঘলকৈ উশাহ লোৱা নাকৰ ভিতৰলৈ বায়ু সোমাই যোৱা অনুভৱ কৰিবা এতিয়া তোমাৰ নাকটোৰ সন্মুখৰ হাতখন থৈ নিশা এৰি দিয়া হাতখনত অলপ গৰম বতাহ লগা যেন অনুভৱ কৰিছানে এয়াই হ'ল বায়ু উশাহ বায়ু শৰীৰৰ ভিতৰলৈ সোমাই যায় আৰু নিশা শৰীৰৰ পৰা বাহিৰলৈ ওলাই আহে এতিয়া কি বুলি কৈছে আমি কেতিয়াবা নিজৰ ঘৰতো আমি এইবোৰ কৰি থাকো হয় না যেতিয়া আমি উশাহ লওঁ তেতিয়া কি হয় বায়ুখিনি আমাৰ নাকৰ ভিতৰত সোমোৱা যেন লাগে হয় না আৰু কি হয় যেতিয়া আমি উশাহ এৰো উশাহটো কি হয় আমাৰ উশাহটো অলপ গৰম যেতিয়া আমি হাতটো আমাৰ মুখৰ পুনে পুনে চাওঁ পুনে পুনে ৰাখি আমি উশাহটো এৰো তেতিয়া কি হয় গৰম ভাৱ এটা ওলোৱা যেন লাগে চোৱা চিন্তা কৰি কওঁ আহা গৰু ছাগলী কুকুৰ আদি প্ৰাণীবোৰ শুই বা বহি থাকোঁতে সিহঁতৰ পেটবোৰ উঠা নমা কৰা দেখিছানে কিয় এইদৰে পেটবোৰ উঠা নমা কৰে এতিয়া কিয় বহি থাকোঁতে বা শুই থাকোঁতে কিয় পেটবোৰ উঠা নমা কৰে কিয়নো আমি যেতিয়া উশাহ লওঁ আৰু উশাহ এৰো তেতিয়া আমাৰ পেটবোৰ কি হয় উঠা নমা কৰে হয় না ঠিক সেইদৰে গৰু ছাগলী কুকুৰ আদি প্ৰাণীবোৰৰো কি হয় উশাহ লয় তেতিয়া সিহঁতৰ কি হয় পেটবোৰ উঠা নমা কৰে জানি লওঁ আহা প্ৰথমতে হৈছে কেঁচু কুমটি আদিয়ে মাটিত থকা বায়ুৰ পৰা উশাহ লয় কেঁচু কুমটিয়ে কৰ পৰা উশাহ লয় বুলি কোৱা হৈছে মাটিত থকা বায়ুৰ পৰা দুই নম্বৰ দি আছে মাছ কাছ আদিয়ে পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰা উশাহ লয় আৰু 3 নম্বৰত দিয়া আছে পানীৰ দৰে উদ্ভিদেও উশাহ বায়ু লয় সকলো জীৱকে জীয়াই থাকিবলৈ বায়ু লাগে হয় না বায়ু বিষয়ে আৰু কিছু কথা বায়ু গেছীয় অৱস্থাত থাকে বাবে একে ঠাইতে নাথাকে চলাচল কৰি থাকে চলাচল কৰা বায়ুকে বতাহ বোলে এতিয়া কি বুলি কোৱা আছে বায়ু গেছীয় অৱস্থাত থকাৰ বাবে কি হয় একে ঠাইত নাথাকে কি কৰি থাকে চলাচল কৰি থাকে হয় না সেইবাবে চলাচল কৰা বায়ু কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় বতাহ বিভিন্ন দিশত বলিব পাৰে লাহে লাহে বতাহ বলিব পাৰে মৃদু বতাহ আৰু জোৰেৰে বলিলে ধুমুহা বতাহ বুলি কোৱা হয় এতিয়া ইয়াত কি বুলি কোৱা আছে বতাহৰ বিভিন্ন প্ৰকাৰ হয় যেনে লাহে লাহে বতাহ বলিলে মৃদু বতাহ আৰু জোৰেৰে বলিলে ধুমুহা বতাহ বুলি কোৱা হয় বায়ুৱে বস্তুৰ গোন্ধ বিয়পায় ধূপ এডাল জ্বলালে আমি আঁতৰৰ পৰাই গোন্ধ পাওঁ ফুলৰ গোন্ধ যেনে শেৱালি ফুল খৰিকাজাই আদি ফুল ফুলিলে আমি দূৰৰ পৰাই গোন্ধ পাওঁ ৰাস্তাৰ কাষত দম কৰি থোৱা গেলা পচা বস্তু বা প্ৰাণীৰ মৃতদেহৰ গোন্ধ আমি আঁতৰৰ পৰাই পাওঁ বায়ু কোনো নিজা গোন্ধ বা বৰণ নাই এতিয়া কি বুলি কোৱা আছে ইয়াত ধূপ এডাল জ্বলালে কি হয় আমি দূৰৰ পৰাই গোন্ধ পাওঁ হয় না সকলো ধূপৰ কি হয় বেলেগ বেলেগ গোন্ধ থাকে যোনখিনি আমি দূৰৰ পৰাই গোন্ধ পাওঁ যেনে ফুলৰ শেৱালি ফুল খৰিকাজাই ফুলৰ আমি কি কৰোঁ দূৰৰ পৰাই গোন্ধ পাওঁ চিন্তা কৰি কওঁ আহা ৰান্ধনী ঘৰত মাংস ৰান্ধিলে আমি দূৰৰ পৰাই কিয় গোন্ধ পাওঁ এতিয়া চোৱা আগতে কোৱা হৈছে যে বায়ু কি হয় বায়ুৱে বস্তুৰ গোন্ধ বিয়পায় হয় না যেতিয়া ৰান্ধনী ঘৰৰ ৰান্ধনীয়ে আহাৰ ৰান্ধি থাকে হয় না তেতিয়া বায়ুৱে কি কৰে ইয়াৰ গোন্ধখিনি বিয়পায় আৰু আমি দূৰৰ পৰাই কি কৰোঁ গোন্ধ ল'ব পাৰোঁ বায়ুৰ লগত ধূলি ধোঁৱা বেমাৰৰ বীজাণু আদি মিহলি হৈ বায়ু দূষিত কৰে সেইদৰে বায়ু দূষিত হোৱাকে বায়ু প্ৰদূষণ বোলে এতিয়া কি বুলি কোৱা আছে বায়ুৰ লগত ধূলি ধোঁৱা
বেমাৰৰ বীজাণু আদি মিহলি হয় কি কৰে বায়ু দূষিত কৰে হয় না সেইদৰে কি বায়ু দূষিত হোৱা কি বুলি কোৱা হয় বায়ু প্ৰদূষণ বুলি কোৱা হয় দূষিত বায়ু প্ৰাণী আৰু উদ্ভিদৰ বাবে অপকাৰী এতিয়া কি বুলি কোৱা হৈছে দূষিত বায়ু প্ৰাণী আৰু উদ্ভিদৰ বাবে কি বুলি কোৱা হৈছে অপকাৰী হয় না তেনে বায়ু উশাহত ললে আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে যেনে মূৰ বিষ চকুৰ অসুখ চৰ্দি জ্বৰ কাহ ছালৰ বেমাৰ হাঁওফাঁওৰ ৰোগ আদি এতিয়া তেনে ধৰণৰ বায়ু আমি উশাহত ললে কি হয় আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে যেনে চৰ্দি কাহ ছালৰ বেমাৰ হয় না হাঁওফাঁওৰ ৰোগ আদি হ'ব পাৰে চোৱা ক্ৰিয়াকলাপ 1 ক্ৰিয়াকলাপ 1 বায়ু কেনেদৰে দূষিত হয় তলৰ ছবিবোৰ চাই খালি বাকচত লিখা এতিয়া চোৱা ইয়াত কিছুমান ছবি দিয়া হৈছে এতিয়া আমি বায়ু কেনেদৰে দূষিত হয় লিখিব লাগে চোৱা কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা ট্ৰাকৰ পৰা ওলোৱা ধোঁৱা আৰু সিগাৰেটৰ পৰা ওলোৱা ধোঁৱা জাবৰ-জোথৰ জ্বলোৱা ধোঁৱা টায়াৰৰ পৰা ওলোৱা ধোঁৱা আৰু ফটকাৰ পৰা ওলোৱা ধোঁৱা হয় নাই এইখিনিৰ পৰা কি হয় বায়ু দূষিত হয় চোৱা বায়ু প্ৰদূষণ ৰোধ কৰা উপায়সমূহ কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাবোৰ ফিল্টাৰযুক্ত ওখ চিমনি ব্যৱহাৰ কৰি সেইবোৰ বহু ওপৰত এৰি দিয়াৰ ব্যৱস্থা থাকিব লাগে 2 নম্বৰত দিয়া আছে গেলা পচা বস্তু জাবৰ-জোথৰ আদি মুকলি ঠাইত জ্বলাই নিদি ডাষ্টবিনত পেলাব লাগে আৰু 3 নম্বৰত দিয়া আছে প্লাষ্টিক ৰবৰৰ আৱৰ্জনা আদি জ্বলাব নালাগে এইখিনি হৈছে আমাৰ বায়ু ৰোধ কৰা উপায়সমূহ হয় নাই লিখো আহা বায়ু কেনেকৈ নিৰ্মল কৰি ৰাখিব পাৰি শিক্ষকৰ সহায় লবা এতিয়া কি বুলি কৈছে বায়ু কেনেকৈ নিৰ্মল কৰিব পাৰি চোৱা বায়ু কেনেকৈ নিৰ্মল কৰিব পাৰি ৰাখিব পাৰি শিক্ষকৰ সহায় লবা এতিয়া কি বুলি কৈছে বায়ু নিৰ্মল কৰিবলৈ আমি কি কৰিব লাগিব গছ-গছনি ৰোপণ কৰিব লাগিব হয় না আমি প্লাষ্টিক ৰবৰ আদি আৱৰ্জনাবোৰ আমি কি কৰিব লাগে জ্বলাব নালাগে ইত্যাদি কৰিলে কি হয় বায়ু নিৰ্মল হয় চোৱা খেলো আহা কাগজ বা গছৰ পাতেৰে চকৰি সাজি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দৌৰোতে যাৰ চকৰি বেছিকৈ ঘূৰিব তেওঁকে শিক্ষকে বিজয়ী ঘোষণা কৰিব এয়া তোমালোকৰ নিজৰ কাম এতিয়া আমি অনুশীলনী প্ৰশ্নলৈ যাওঁ চোৱা এয়া হৈছে অনুশীলনী প্ৰশ্ন 1 উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন দিয়া আছে দূষিত বায়ুৰ পৰা হ'ব পৰা 3 বিধ বেমাৰৰ নাম এতিয়া উত্তৰত লিখিম যে দূষিত বায়ুৰ পৰা হ'ব পৰা 3 বিধ বেমাৰৰ নাম হ'ল মূৰ বিষ চকুৰ অসুখ আৰু চৰ্দি খ নম্বৰ প্ৰশ্ন হৈছে পানীত থকা জীৱবোৰে কৰ পৰা উশাহ লয় আমি পাই আহিছিলো যে উত্তৰত আমি লিখিম যে পানীত থকা জীৱবোৰে পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰা কি কৰে উশাহ লয় 3 নম্বৰ গ নম্বৰ প্ৰশ্ন হৈছে বায়ুৰ উপস্থিত অনুভৱ কৰিব পৰা দুটা কাৰ্য উত্তৰত আমি লিখিম যে বায়ুৰ উপস্থিত অনুভৱ কৰিব পৰা দুটা কাৰ্য হ'ল প্ৰথমত আমি লিখিম গছৰ পাত লৰিলে বায়ুৰ উপস্থিত অনুভৱ কৰিব পাৰি দ্বিতীয় নপৰা সন্মুখত হাতখন থৈ দিলে বায়ুৰ উপস্থিত অনুভৱ কৰিব পাৰি 2 নম্বৰ প্ৰশ্ন হৈছে শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া এতিয়া আমি কি কৰিব লাগিব শুদ্ধ উত্তৰত ৰাইট চিন দিব লাগিব হয় না ক নম্বৰ প্ৰশ্ন দিয়া আছে ক নম্বৰ প্ৰশ্ন আছে ফটকা ফুটালে বায়ু দূষিত হয় নহয় বায়ু কি হয় দূষিত হয় হয় না খ নম্বৰ প্ৰশ্ন আছে মাটিৰ ভিতৰত বায়ু থাকে নাথাকে মাটিৰ ভিতৰত বায়ু থাকে গ নম্বৰ প্ৰশ্ন হৈছে বায়ু আমি
দেখো অনুভৱ কৰো বায়ুক আমি নেদেখো হয় না বায়ুক আমি কি কৰো অনুভৱ কৰো গ নম্বৰ প্ৰশ্ন আছে জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে না লাগে জীয়াই থাকিবলৈ উদ্ভিদক কি হয় বায়ু লাগে 3 নম্বৰ প্ৰশ্ন হৈছে ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি কিয় উঠে এতিয়া চোৱা উত্তৰত আমি লিখিম যে ইটাৰ টুকুৰাটো পানীত পেলাই দিয়া ইটাৰ টুকুৰাৰ ভিতৰত থকা বায়ুখিনি বাহিৰত ওলাই আহে আৰু সেই ঠাই পানীৰে পূৰ হয় ইটাৰ টুকুৰাৰ ভিতৰত বায়ুখিনি পানীৰ ওপৰত বুৰবুৰণি হিচাপে উঠি আহে 4 নম্বৰ প্ৰশ্ন হৈছে আকাশত উৰি থকা এখন চিলাৰ ছবি আঁকা এয়া হৈছে আকাশত উৰি থকা এখন চিলাৰ ছবি 5 নম্বৰ প্ৰশ্ন হৈছে বায়ু দূষিত নহবৰ বাবে কি কি ব্যৱস্থা হাতত লবা লিখা তোমালোকে নিজেও নিজৰ ধৰণে লিখিব পাৰা মই ইয়াত কিছুমান লিখি দিছো চোৱা উত্তৰত লিখিম যে বায়ু দূষিত নহবৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ হাতত লব পাৰি যেনে 1 নম্বৰ গছ-গছনি ৰোপণ কৰিব লাগিব 2 নম্বৰত হৈছে আৱৰ্জনা জাবৰ টায়াৰ আদি চুবুৰীত নজ্বলাই বিনিষ্ট কৰিব লাগিব 3 নম্বৰ হৈছে যান-বাহনৰ ধোঁৱা নিয়ন্ত্ৰণ কৰিব লাগিব আৰু 4 নম্বৰত হৈছে কল কাৰখানা ধোঁৱা নিয়ন্ত্ৰণ কৰিব লাগিব 5 নম্বৰত হৈছে পৰিৱেশ সাফ চিকুণকৈ ৰাখিবলৈ সকলোৱে সচেতন হ'ব লাগিব এইখিনি হৈছে বায়ু দূষিত নহবৰ বাবে হাতত লোৱা ব্যৱস্থা হয় তোমালোকে নিজেও ধুনীয়াকৈ নিজৰ মতে লিখিব পাৰিবা সো ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ